যেহেতু আজি শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰ বছৰেকীয়া পূজা আমি দেখি পাইছোঁ, ইয়াৰ বিষয়ে কিবা এটা কৈ দিয়ক ৰাইজক। নমস্কাৰ। জোনাই লাইমেকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰেষ্ট কেম্প মিবকৰং গাঁৱৰ স্থিত 56 সংখ্যক শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰ বছৰেকীয়া পূজা প্ৰত্যেক বছৰে ভাদ মাহৰ পূৰ্ণিমা তিথিত আমি সদাশয় ৰাইজে আয়োজন কৰি আহিছে। ঠিক তেনেদৰে এই বছৰো 19 আগষ্ট অসমীয়া 2 ভাদ সোমবাৰ অৰ্থাৎ আজিৰ দিনটোত এই বছৰেকীয়া পূজাটি উলহ মালহেৰে আয়োজন কৰা আমি পৰিলক্ষিত হৈছোঁ। যিহেতু বহুত আনন্দ উপভোগ কৰিবলৈ পাই বহুত গৌৰৱান্বিত অনুভৱ হৈছোঁ। আৰু সৰ্বপ্ৰথমে আমাৰ সেই প্ৰতিষ্ঠা কালৰ পৰা যিহেতু এই মন্দিৰ পৰিচালনা সমিতি ভকত বৈষ্ণৱসকলে যিহেতু আমাক এৰি থৈ গ'ল, স্বৰ্গগামী হৈ গ'ল, বৈকুণ্ঠলৈ গমন হ'ল, তাৰ কাৰণে তেখেতলোকক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে এই শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰৰ পৰিচালনা সমিতি লগতে ভকত বৈষ্ণৱসকলক কোটি কোটি প্ৰণাম যাচিছোঁ। তাৰ উপৰিও অদাশয় ৰাইজ লগতে ভকত বৈষ্ণৱসকলে আজি যেনেধৰণে সহায় সহযোগিতা কামনা কৰিছোঁ, তেখেতলোকক লৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ সেই পূজাটি আমি শুনিছোঁ ঐতিহাসিকভাৱে অফোনত লম্বিছিল বোলে। ইয়াত যিধৰণে ভক্তসকলে সেৱা আগবঢ়ায় এখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমাৰ সাধু বিশ্বাস আছে। সেই পূজাৰ দিনটোত আমাৰ যিটো সমাজৰ সৎকাৰৰ স্বাৰ্থত আমি সেই দিনটোত নিৰামিষ ভোজন গ্ৰহণ কৰে। তাৰ উপৰিও সৎকাৰৰ স্বাৰ্থত আমি নিজৰ গৃহতে সীমাবদ্ধ হৈ সত্ৰত গাড়ী ঘোঁৰাত নাযায়, কৰ্মকাণ্ড নকৰাকৈ আমি গৃহতে সীমাবদ্ধ হৈ থাকোঁ। আৰু এই পূজাটি আমি অসম তথা ভাৰতবৰ্ষত প্ৰতিফলিত হোৱাৰ দিশে আমি পৰ্যায়ক্ৰমে আমি প্ৰস্তুতি চলাই আহিছোঁ। উপাকাংক্ষী ৰাইজে সহায় সহযোগিতা আমাক আগবঢ়াই নিছে, তাৰ কাৰণে এখেতলোকলৈ আন্তৰিক কৃতজ্ঞতা জনাই অনাগত দিনবোৰত ঐক্য, শান্তি, শৃংখলা, সমৃদ্ধি জগাই তোলক বুলি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।